Hello students, welcome back to Eco of Knowledge. যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষত HSLC মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছা তোমালোকৰ বাবে আহি গৈছে কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু সেইসমূহ আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱা যে প্ৰথমেই তোমালোকৰ পৰীক্ষাৰ ফৰ্ম পূৰণৰ আগত যিসকল ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নাই তেওঁলোকৰ নিজস্ব বেংক একাউণ্ট খুলিব লাগিব আৰু বিদ্যালয়সমূহক নিৰ্দেশ দিছে পৰিষদে চৰকাৰী জলপানী বা আৰ্থিক সাহায্য পোনপটীয়াকৈ ছাত্ৰ ছাত্ৰীৰ একাউণ্টত স্থানান্তৰ কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে অৰ্থাৎ তোমালোকক চৰকাৰৰ ফালৰ পৰা 300 টকাকৈ দিয়া হ'ব সেই 300 টকা তোমালোকে পাৰিলে টিউশন ফি দিয়াৰ কাৰণে নহলে তোমালোকৰ নিজস্ব কিতাপ পত্ৰ বা আদি তোমালোকে যি কামত খৰচ কৰা সেই কাৰণে দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা ইয়াৰ পিছত কি আছে তোমালোকে চাই যোৱা ইয়াৰ পিছত তোমালোকৰ ফৰ্ম ফিলআপক লৈ আহি গ'ল নতুন এটা জাননী যে অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু এই ফৰ্ম ফিলআপৰ সময়ত এই বেংক একাউণ্টৰ নম্বৰ প্ৰদান কৰাটো অনিবাৰ্য অৰ্থাৎ তোমালোকে তাত দিবই লাগিব অৰ্থাৎ এতিয়াই তোমালোকে নিজৰ একাউণ্ট খুলি লোৱা যদি নিজৰ নামত তোমালোকৰ একাউণ্ট নাই ইমান দিন যদি তোমালোকৰ পিতৃ মাতৃ একাউণ্ট দি আহিছিলা এতিয়া নহব এতিয়া তোমালোকৰ নিজস্ব একাউণ্ট লাগিব ইয়াৰ পিছত তোমালোকৰ বাবে আন এক ভাল খবৰ যে পৰীক্ষা আৰম্ভ হোৱাৰ আগতে তোমালোকক 15 মিনিট পঢ়াৰ সময় দিয়া হ'ব এই পঢ়াৰ সময় তোমালোকে বা নিজে নিজে মনে মনে ৰিভাইজ কৰি থাকিব পাৰিবা ইয়াৰ পিছত পৰীক্ষা হলত প্ৰৱেশৰ বাবে অফিচিয়েল বোৰ্ড এডমিট কাৰ্ড আৰু বিদ্যালয়ৰ ফটো আইডি লগত লৈ যোৱাটো বাধ্যতামূলক অৰ্থাৎ এইখিনি তোমালোকক লগত লৈ যাব লাগিব এডমিট কাৰ্ড আৰু তোমালোকৰ যদি স্কুলৰ নিজস্ব এডমিট কাৰ্ড আৰু স্কুলৰ আইডি তাত লৈ যাব লাগিব আৰু ইতিমধ্যে আমাক বহুতে কুৱেশ্যন কৰি আছে যে 2027 বৰ্ষত প্ৰতিটো বিষয়ত কিমান নম্বৰকৈ পালে পৰীক্ষাত পাছ কৰিব আৰু তোমালোকক জনাই থওঁ যে প্ৰতিটো বিষয়ত তোমালোকে 33% নম্বৰ লাভ কৰিব লাগিব অৰ্থাৎ তোমালোকে যে প্ৰতিটো বিষয়ত 33% নম্বৰ লাভ কৰা তেনেহলে তোমালোকে 2027 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বা গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ